বাদুলিপাৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটী অভিমুখী এখন অল্টো বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ মহিলাৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় শিশুসহ ৫জনকৈ ব্যক্তি। এজন লোকক বচাবলৈ গৈ ডিভাইডাৰৰ খুন্দা মাৰে তীব্ৰবেগী বাহনখনে। দুৰ্ঘটনাত নিহত মহিলাগৰাকীক পাতলি চেত্ৰী বুলি চিনাক্ত। আটাইকেইজনৰ ঘৰ কাৰ্বি আংলঙত। স্পীড ব্ৰেকাৰ আচলতে ইয়াত লাগিছিলে, যদিও জেব্ৰা ক্ৰচিং দিলে, স্পীড ব্ৰেকাৰ নাই। এই দুৰ্ঘটনাটো আজি পল্টি মাৰি আহি এটা পৰিয়াল, ৩জন জ্যেষ্ঠ ব্যক্তি আৰু 2টি শিশু খুব গুৰুত্বভাৱে অসুস্থ হৈছে। তেখেতক বৰ্তমান সময়ত চিকিৎসালয় প্ৰেৰণ কৰা হৈছে 108ত। এজন ব্যক্তি আচলতে সেই ব্যক্তিজনো আচলতে এজন মানসিক বিকাৰগ্ৰস্ত তেখেতক বচাবলৈ গৈ আচলতে এই গোটেই ঘটনাটো ঘটিছে। 4জনকৈ মানে বহুত গুৰুতৰভাৱে আহত হৈছে। এজনক বচাবলৈ গৈ একচুৱেলি মানে সেই মৰ্মান্তিক ঘটনাটো সন্মুখীন হ'বলগীয়া হ'ল। আজি যদি নতুবা যদি স্পীড ব্ৰেকাৰো যদি থাকাহেঁতেন, দেৰগাঁও যি ধৰণে আছে স্পীড ব্ৰেকাৰ হাইৱেৰ ওপৰত, ঠিক তেনেধৰণে বাদুলিপাৰ টাউন এৰিয়া হয়, মানে টাউন এৰিয়া হয়, কিন্তু তথাপিও ইয়াত মানে স্পীড ব্ৰেকাৰ হোৱাটো খুব